ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয়নো ৰেশন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব চৰকাৰৰ ধন ৰাজ্যিক কেবিনেটৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু ইতিমধ্যে 17 লাখকৈ নতুন ৰেশন কাৰ্ড প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি লৈ আহিছো এটা ভাল খবৰ ৰাজ্যিক কেবিনেটৰ বৃহৎ সিদ্ধান্ত ৰেশন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব চৰকাৰৰ ধন কেবিনেটৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ দিছে চৰকাৰে আৰু কেবিনেটৰ এই বৃহৎ সিদ্ধান্ত ৰাজ্যৰ মহিলাৰ বাবে ৰেশন কাৰ্ড নথকা লাখ লাখ লোকক নতুনকৈ ৰেশন কাৰ্ড দিয়া হ'ব দৰিদ্ৰ পৰিয়ালৰ বাবেও এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে কিয়নো নতুনকৈ 17 লাখ লোকক ৰেশন কাৰ্ড দিয়াৰ কথা ঘোষণা কৰিছে চৰকাৰে 4 দিনৰ পাছতে ৰেশন কাৰ্ড লাভ কৰিব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে ৰেশন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি ধন যিসকল মহিলা এতিয়ালৈকে অৰুণোদয় আঁচনি ধন লাভ কৰা নাছিল তেওঁলোকে ৰেশন কাৰ্ড থাকিলে অৰুণোদয় আঁচনি ধন লাভ কৰিব 19 ছেপ্টেম্বৰত নতুন হিতাধিকাৰীক দিব ৰেশন কাৰ্ড নহলে নাপাব অৰুণোদয় আঁচনি ধন শীঘ্ৰে অৰুণোদয় আৰু ৰেশনৰ বাবে যুটীয়া বৈঠক অনুষ্ঠিত কৰিব চৰকাৰে ৰেশন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰৰ ধন আৰু ৰেশন কাৰ্ড নথকা মহিলাসকলক নতুনকৈ ৰেশন কাৰ্ড প্ৰদান কৰিব কেবিনেট বৈঠকৰ অন্তত সংবাদ মেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে ৰেশন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই ধন লাভ কৰিব অৰ্থাৎ 1250 টকাকৈ অৰুণোদয় আঁচনি ধন লাভ কৰিব আৰু যিসকল মহিলাই পূৰ্বৰে পৰা অৰুণোদয় আঁচনি ধন লাভ কৰি আছে সেই পুৰণি হিতাধিকাৰীৰ ওপৰতো সমীক্ষা চলাব বুলি মন্তব্য কৰিছে ৰাজ্য চৰকাৰে আৰু ৰাজ্যৰ যেহেতু বহু এনে পৰিয়াল আছে যিসকলৰ ৰেশন কাৰ্ড নাই তেনে 17 লাখ পৰিয়ালক ৰেশন কাৰ্ড দিয়াৰ কথা ঘোষণা কৰিছে 4 দিনৰ পাছতে অৰ্থাৎ 19 তাৰিখে 17 লাখ লোকে নতুনকৈ ৰেশন কাৰ্ড লাভ কৰিব আৰু ৰেশন কাৰ্ড লাভ কৰাৰ পাছতে সেই পৰিয়ালৰ মহিলাসকলে লাভ কৰিব চৰকাৰৰ ধন অৰ্থাৎ ৰেশন কাৰ্ড থাকিলেই অৰুণোদয় আঁচনি ধন এতিয়াৰে পৰা লাভ কৰিব নতুন পদ্ধতিৰে অৰুণোদয় আঁচনি ধন লাভ কৰিব আৰু যিসকল লোকৰ ৰেশন কাৰ্ড নাই তেওঁলোকে অৰুণোদয় আঁচনি ধন লাভ নকৰিব বুলি জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 4 দিনৰ পাছতে লাখ লাখ লোকক ৰেশন কাৰ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে নতুনকৈ ৰেশন কাৰ্ড দিয়া হ'ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু তাৰ পাছতে অৰুণোদয় আঁচনি ধন লাভ কৰিব সেই মহিলাসকলে প্ৰতি মাহৰ 10 তাৰিখে বেংক একাউণ্টত পোনপটীয়াকৈ লাভ কৰিব চৰকাৰৰ ধন আৰু ৰাজ্যিক কেবিনেটত এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে মন্তব্য শুনক আমি অহা 19 তাৰিখৰ পৰা 17 লাখ নতুন লোকক আমি ৰেশন কাৰ্ড দিম কাৰণ এইবাৰ অৰুণোদয় পাবৰ কাৰণে ৰেশন কাৰ্ড অতিকে জৰুৰী ৰেশন কাৰ্ড নহলে অৰুণোদয় নাপাব গতিকে বহুত ব্যক্তিয়ে হয়তো ভাবিব মই দুখীয়া মই অৰুণোদয় পাব লাগে ৰেশন কাৰ্ডখন নোপোৱাৰ কাৰণে তেওঁ অৰুণোদয় নাপাব সেই কাৰণে আমি 17 লাখ পৰিয়ালক 17 লাখ ব্যক্তিক আমি নতুনকৈ ৰেশন কাৰ্ড দিবৰ কাৰণে সিদ্ধান্ত লৈছো এই আঁচনিখনো আমি 19 তাৰিখে আৰম্ভ কৰিম অৰ্থাৎ যি মিটিং হ'ব অৰুণোদয় আৰু ৰেশন কাৰ্ডৰ কাৰণে যুটীয়া মিটিং হ'ব আপোনালোকে 3 নম্বৰ এটা বিশেষ বিষয়ৰ ওপৰত অৱগত যে আমি কিছুদিনৰ পৰা CM-AAA গোটেই কাৰ্যসূচীটো আমি 19 ছেপ্টেম্বৰত আৰম্ভ কৰিম আৰু আমি 10 জানুৱাৰীৰ ভিতৰত প্ৰপত্ৰ সিলেক্ট কৰা ফাৰ্ষ্ট ইনষ্টলমেণ্ট আমি যাতে 10 জানুৱাৰীত দিব পাৰোঁ সেই ধৰণে অৰুণোদয় 3.0 আমি 19 তাৰিখে সূচনা কৰিম বা আমি আৰম্ভ কৰিম এই উপলক্ষে অসমৰ 126টা সমষ্টিতে 126খন মিটিং হ'ব য'ত মন্ত্ৰী বিধায়কসকল উপস্থিত থাকিব আৰু গুৱাহাটীৰ পৰা মই আপোনালোকক নিমন্ত্ৰণ কৰি গোটেই আঁচনিখনৰ বিষয়ে মই বুজাই দিম কিন্তু 126টা সমষ্টিতে ইয়াৰ একোটা অনুষ্ঠান আমাৰ মন্ত্ৰী বিধায়কসকলে কৰিব আৰু আমি এই অনুষ্ঠানত যোগ দিবলৈ বিৰোধী পক্ষৰ বিধায়ক সংসদসকলকো আমি আমন্ত্ৰণ জনাম দ্বিতীয়তে আমি অহা 19 তাৰিখৰ পৰা 17 লাখ নতুন লোকক আমি ৰেশন কাৰ্ড দিম কাৰণ এইবাৰ অৰুণোদয় পাবৰ কাৰণে ৰেশন কাৰ্ড অতিকে জৰুৰী ৰেশন কাৰ্ড নহলে অৰুণোদয় নাপাব
গতিকে বহুত ব্যক্তিয়ে হয়তো ভাবিব মই দুখীয়া, মই অৰুণোদয় পাব লাগে, ৰেচন কাৰ্ডখন নোপোৱাৰ কাৰণে তেওঁ অৰুণোদয় নাপাব। সেইকাৰণে আমি 17 লাখ পৰিয়ালক, 17 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এই আঁচনিখনো আমি 19 তাৰিখে আৰম্ভ কৰিম। অৰ্থাৎ যি মিটিং হ'ব, অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ কাৰণে যুটীয়া মিটিং হ'ব। আপোনালোকে 3 নম্বৰ এটা বিশেষ বিষয়ৰ ওপৰত অৱগত যে আমি কিছুদিনৰ পৰা CM-AAA গোটেই কাৰ্যসূচীটো আমি 19 ছেপ্টেম্বৰত আৰম্ভ কৰিম আৰু আমি 10 জানুৱাৰীৰ ভিতৰত প্ৰপত্ৰ লোৱা, প্ৰপত্ৰ চিলেক্ট কৰা, ফাৰ্ষ্ট ইনষ্টলমেণ্ট আমি যাতে 10 জানুৱাৰীত দিব পাৰোঁ, সেই ধৰণে অৰুণোদয় 3.0 আমি 19 তাৰিখে সূচনা কৰিম বা আমি আৰম্ভ কৰিম। এই উপলক্ষে অসমৰ 126টা সমষ্টিতে 126খন মিটিং হ'ব, য'ত মন্ত্ৰী বিধায়কসকল উপস্থিত থাকিব আৰু গুৱাহাটীৰ পৰা মই আপোনালোকক নিমন্ত্ৰণ কৰি গোটেই আঁচনিখনৰ বিষয়ে মই বুজাই দিম। কিন্তু 126টা সমষ্টিতে ইয়াৰ একোটা অনুষ্ঠান আমাৰ মন্ত্ৰী বিধায়কসকলে কৰিব আৰু আমি এই অনুষ্ঠানত যোগ দিবলৈ বিৰোধী পক্ষৰ বিধায়ক সংসদসকলকো আমি আমন্ত্ৰণ জনাম।